নমস্কাৰ বন্ধুসকল, আজি নিৰ্বাচনৰ প্ৰশিক্ষণ ল'বলৈ ডিব্ৰুগড়স্থিত নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়লৈ আহিছিলোঁ। মহাবিদ্যালয়খনৰ পৰিৱেশটো দেখি মোৰ খুব ভাল লাগিল, সেয়ে আপোনালোককো তাৰ দুটামান দৃশ্য দেখুৱাওঁ বুলি চেষ্টা কৰিলোঁ। এইখনে হৈছে ডিব্ৰুগড়স্থিত নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়। মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ পৰা কিছু দূৰ আহিয়ে আমি এই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক স্বৰ্গীয় নন্দলাল বৰগোহাঁইৰ এটা প্ৰতিমূৰ্তি দেখিবলৈ পাওঁ। সুন্দৰকৈ প্ৰতিষ্ঠাপকজনৰ প্ৰতিমূৰ্তিটো তেওঁলোকে বিদ্যালয়খনৰ সন্মুখত প্ৰতিষ্ঠা কৰিছে। ইয়াৰ উপৰি বিদ্যালয়ৰ চৌহদটো খুব সুন্দৰকৈ সজাই তুলিছে। এওঁ হৈছিল এই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ। এয়া প্ৰতিষ্ঠাপক অধ্যক্ষ 1932 পৰা 2007। তেওঁৰ স্মৃতিতে এই মহাবিদ্যালয়খন নামকৰণ কৰা হৈছে। চাওকচোন মহাবিদ্যালয়খনৰ পৰিৱেশটো ইমান সুন্দৰ। ইয়াৰ পিছত মহাবিদ্যালয়খনৰ এটা খুব সুন্দৰ দৃশ্য আপোনালোকক দেখাইছোঁ। এয়া চাওক কেনেদৰে মহৎ লোকৰ বাণীবোৰ তেওঁলোকে ইয়াত সুন্দৰকৈ লিখি ৰাখিছে। ইয়াৰ উপৰিও তেওঁলোকৰ কেইবাখনো প্ৰাচীৰ পত্ৰিকা দেখা পালোঁ। এইখন হৈছে উত্তৰণ, ইয়াত বহুকেইটা সুন্দৰ সুন্দৰ লেখা আছে। আন এখন বিৱৰ্তন, ইয়াত সুন্দৰভাৱে এটা ছবি দিছে বিৱৰ্তনৰ। তাৰপিছত তেওঁলোকৰ এটা কেন্দ্ৰীয় পুথিভঁৰাল আছে। বৰ্তমান পুথিভঁৰালটো তলা বন্ধ কৰি ৰখা হৈছে। তাৰপিছত আন এখন প্ৰাচীৰ পত্ৰিকা অন্বেষণ, এইখন আমি দেখা পালোঁ। তাৰপিছত তেওঁলোকৰ মহাবিদ্যালয়ৰ এখন সৰু বটানিকেল গাৰ্ডেন আছে। এইখন ঔষধি বাগিচা এখন তেওঁলোকে প্ৰস্তুত কৰিছে, কিন্তু পৰিচৰ্যাৰ অভাৱ যেন অনুভৱ হ'ল। এই কিছুমান ঔষধি গছ ৰোপণ কৰি থৈছে, যেনেদৰে এইটো শুকলতি গছ, বৈজ্ঞানিক নাম, ইংৰাজী নাম সুন্দৰকৈ দি থৈছে। ইয়াৰ পিছত আমি যিটো আমাৰ প্ৰশিক্ষণ দিব সেই অডিটৰিয়ামটো দেখাবলৈ লৈছোঁ আপোনালোকক। এইটোৱে হৈছে নন্দলাল বৰগোহাঁই চিটি কলেজৰ অডিটৰিয়াম। ওপৰৰ পৰা সুন্দৰকৈ দেখাই দিছোঁ আপোনালোকক। বিদ্যালয়খন দুটামহলীয়া। মই বাকী সন্মুখৰ অংশটো ওপৰৰ পৰা দেখুৱাম বুলি ভাবিছিলোঁ, যদিও তলাবন্ধ হোৱাৰ বাবে আমি এইডোখৰত উঠিব নোৱাৰিলোঁ। উঠা হ'লে আপোনালোকক দেখাব পাৰিলোঁহেঁতেন। ধন্যবাদ। ভিডিঅ'টো ইমানখিনি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ।